কৃষ্ণ রাম 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 কৃষ্ণ পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা আতি গুপ্ত স্বৰূপে আছিল লোকক কি পায়ে হৰি শংকৰ স্বৰূপে আহি মুদ ভাঙি সমস্তকে দিল মুদ ভাঙি সমস্তকে দিল কৃষ্ণ গুপুতে থোৱা নাম গুৰু জনাই পালে এনে সুন্দৰ নাম বৈষ্ণৱকে দিলে মোৰ বৈষ্ণৱ নামে হৈ বায়ুধাৰ এক চিতে লোৱা নাম কৃষ্ণ কৰা ধ্যান ৰাম ৰাম এক চিতে লোৱা নাম কৃষ্ণ কৰা ধ্যান ৰাম গুপুতে থোৱা নাম গুৰু জনাই পালে এনে সুন্দৰ নাম বৈষ্ণৱকে দিলে মোৰ বৈষ্ণৱ নামে হৈ বায়ুধাৰ এক চিতে লোৱা নাম কৃষ্ণ কৰা ধ্যান ৰাম ৰাম এক চিতে লোৱা নাম কৃষ্ণ কৰা ধ্যান ৰাম গুপুতে থোৱা নাম গুৰু জনাই পালে এনে সুন্দৰ নাম বৈষ্ণৱকে দিলে মোৰ বৈষ্ণৱ নামে হৈ বায়ুধাৰ এক চিতে লোৱা নাম কৃষ্ণ
ভক্তিৰ পথ শিকাইলা ভাগৱত অল্পমতি লোক কটাৰিলা অল্পমতি লোক বান্ধৱ কৃষ্ণ বৰদোৱা বৰধাম পাত বাউসী তাৰে নাম শংকৰদেৱে পাতি থলে নামৰে দোকান অ ভকত লোৱা হৰে নাম ৰাম ৰাম বৰদোৱা বৰধাম পাত বাউসী তাৰে নাম শংকৰদেৱে পাতি থলে নামৰে দোকান অ ভকত লোৱা হৰে নাম ৰাম ৰাম শব্দ বৈকুণ্ঠৰ সতী বৰদোৱা থান হঠাতে ৰহিলা সবে কৰিয়া কীৰ্তন বৰদোৱা বৰধাম পাত বাউসী তাৰে নাম শংকৰদেৱে পাতি থলে নামৰে দোকান অ ভকত লোৱা হৰে নাম হে ৰাম দৈতে আহি গুৰু জনাই ভোলাই অৱতাৰ অন্য ভূমি কোন সম হৈবে বৰদোৱাৰ বৰদোৱা বৰধাম পাত বাউসী তাৰে নাম শংকৰদেৱে পাতি থলে নামৰে দোকান অ ভকত লোৱা হৰে নাম বৰদোৱা বৰধাম পাত বাউসী তাৰে নাম শংকৰদেৱে পাতি থলে নামৰে দোকান অ ভকত লোৱা হৰে নাম অ ভকত লোৱা হৰে নাম হে শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ ৰাম ৰাম হে শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ এৰাম দেৱ ৰূপ এৰি হে শংকৰ গুৰু নৰ ৰূপ ধৰি হে শংকৰ গুৰু শংকৰদেৱ নাম ৰখে ভুৱালা নৈ শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ এৰাম জীৱ কোঠাৰিলা হে শংকৰ গুৰু পাপিক নিতাৰিলা হে শংকৰ গুৰু শংকৰদেৱ ভক্তি ৰখে ভুৱালা নৈ শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ ৰাম ৰাম হে শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ ৰাম জয় কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ সীমান্তপুৰ নামঘৰৰ আই বাপ সমস্তে মই সেৱা ধৰিছোঁ বাদ্যযন্ত্ৰী তিনিজনা বাপক সেৱা ধৰিছোঁ আপোনালোকে যৎপৰো নাস্তিৰ চেষ্টা কৰিছে কিন্তু নামাচাৰ্য আই যেহেতু নামঘৰৰ ন গুৰু পালি সেৱাকণ কৰিবলৈ আপুনি নেপাহৰিব দেই আগলৈ পালি সেৱাকণ কৰিব অকণমান কষ্ট কৰিব আইসকল অকণমান চেষ্টা কৰিব
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনালোকৰ আৰম্ভণিটো অকণমান খেলি মেলি হৈছে, চাপৰি নাগেৰাৰ খেলি মেলি হৈছে, একো নাই, আপোনালোকে অনুশীলন কৰক। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, ভাল হওক, আকৌ আহিব আপোনালোক। কৃষ্ণ। গুরু প্রণাম। ও হরি ও রাম কৃষ্ণ গুরু শঙ্কর হরি রাম ও রাম হরি রাম 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 বান্ধব এ রাম রাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ও ইহাৰয়ো তম ফল হৰিৰ নাম মাত্ৰ এ ৰাম ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ও ইহাৰয়ো তম ফল হৰিৰ নাম মাত্ৰ এ ৰাম ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ও ইহাৰয়ো তম ফল হৰিৰ নাম মাত্ৰ এ ৰাম ৰাম এত ৰাতি ভাগৱত শাস্ত্ৰ কলি কিলা অনন্তৰে গয়া পাছে ৰাজভাই পবেকিলা এ ৰাম ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ও ইহাৰয়ো
এৰাম গুণমালা পুথিখনি সজাই তহৰাল নিবেদিলা গুৰুৰাজে সভাৰ মাজত হৰিয়ে বান্ধৱ নিপতি বলন্ত পাছে গুৰু শংকৰ আপোনাৰ পুথিখনি পঢ়ি শুনা ৰাম ৰাম নিপতি বলন্ত পাছে গুৰু শংকৰ আপোনাৰ পুথিখনি পঢ়ি শুনা ৰাম ৰাম ৰজাৰ বচন শুনি শ্ৰীমন্ত শংকৰ গুণমালা পুথিখনি পঢ়িয়ায়ন্তৰ ৰাম ৰাম নিপতি বলন্ত পাছে গুৰু শংকৰ আপোনাৰ পুথিখনি পঢ়ি শুনা ৰাম ৰাম শাস্ত্ৰখনি শুনিয়া যে হ'ব দিগজন ভক্তি ৰাখে কৰিলা জয় সবাৰ মন প্ৰাণ ৰাম ৰাম নিপতি বলন্ত পাছে গুৰু শংকৰ আপোনাৰ পুথিখনি পঢ়ি শুনা ৰাম ৰাম কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ ৰাম ৰাম নিপতি বলন্ত পাছে গুৰু শংকৰ আপোনাৰ পুথিখনি পঢ়ি শুনা বান্ধৱ কৃষ্ণ এৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম বান্ধৱ দোল বান্ধি শংকৰদেৱে পাতিলে থাপনা সাঁচি পাতত লিখি থলে নামৰে মহিমা এই দোল বান্ধি শংকৰদেৱে পাতিলে থাপনা সাঁচি পাতত লিখি থলে নাম
কৃষ্ণ হৰি ও ৰাম নহীৰা বিলৰ ঘাট ন হয় আইসকল আটাইকেইগৰাকী ইমান জ্যেষ্ঠ আই ইমান পূজনীয় পূজ্য আপোনালোকে যে এইটো একাগ্ৰতাৰে মনটো বান্ধি যে পবিত্ৰ মজিয়াত আহি আমাৰ মজিয়াখনকো আপোনালোকে শুৱনি কৰিলে সৌষ্ঠৱ বহালে সঁচাকৈ তাৰ কাৰণে মই চিৰকৃতজ্ঞ আই আপোনালোকক বিচাৰ কৰা মোৰ ধৃষ্টতা নাই আই ইমান বয়োজ্যেষ্ঠ আইসকল আহিছে যে মই আপোনালোকৰ চৰণতে প্ৰণিপাত জনাইছোঁ এনেকৈ গাই থাকক আখৰা কৰি থাকক ভাল হ'ব আই খালি চাপৰিটো বজাওঁতে নাগাৰা নামৰ চাপৰি আৰু দিহা নামৰ চাপৰি অকণমান পাৰ্থক্য আছে আই নাগাৰা নামত এনেকৈও যেনেকৈ বজাব পাৰে কিন্তু দিহা নামৰ চাপৰিটোৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব আই বাকী বৰ সুন্দৰ হৈছে আপোনালোকৰ সুস্বাস্থ্য নিৰোগী আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ কৃষ্ণ মিৰ্জাৰ আইসকল দুগৰাকীমানৰ বাহিৰে সকলো বয়সস্থ আই আপোনালোকে ৰং চেনেলৰ উপাসনা মজিয়াত আহি আপোনালোকৰ শ্ৰীমুখে নাম প্ৰকাশ কৰিলে উপাসনা চাইনে চাব সদায় চাই থাকিব ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক আকৌ আহিব কৃষ্ণ কৃষ্ণ ও হৰি ও হৰি ও ৰাম ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 এ ৰাম 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 হৰিৰ নামৰ মহিমা অপাৰ হৃদ হৰিৰ নাম ৰাম ৰাম নামেহে তৰিব নামে উদ্ধাৰিব প্ৰহ্লাদ তাৰে প্ৰমাণ প্ৰহ্লাদ তাৰে প্ৰমাণ ও মোৰ হৰি ও মুকুন্দ মুৰাৰী প্ৰহ্লাদে কৰিলে স্তুতি কৃতাঞ্জলি কৰি ও মোৰ হৰি ও মুকুন্দ মুৰাৰী
কৃষ্ণ 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 ভালো মানো বাপ কহি উহতরে প্রহ্লাদে বুলয় হরি ঈশ্বর হবারে রাম প্রীতিত কহিলা বাণী প্রহ্লাদ কুমার হরি হেহ বারু প্রীতি জানা তত্ত্ব আহার বান্ধব কৃষ্ণ দৈত্যরাজে প্রহ্লাদক নানা শাস্তি দিলে তথাপি প্রহ্লাদে হৰি ভকতি নেৰিলে কৃষ্ণ বচন শুনি প্ৰহ্লাদে বুলয় বিচাৰিলে পাবা পিতা স্মৃতি কষ্ট ভতায়ে বান্ধৱ কৃষ্ণ ভাঙিল স্তম্ভ চূৰ্ণাকিত কৰি অৱতাৰ
সিংহ মুৰাৰী কৃষ্ণ ভাঙিল ভাঙিল স্তম্ভ পূৰ্ণাকৃত কৰি ৰাম বাৰিষাৰ মেঘে যেন গৰ্জে ঘনে ঘন প্ৰচণ্ড মূৰ্তি ধৰে প্ৰভু নাৰায়ণ কৃষ্ণ ভাঙিল ভাঙিল স্তম্ভ পূৰ্ণাকৃত কৰি অৱতাৰ লৈলা প্ৰভু সিংহ মুৰাৰী ৰাম কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা দুষ্ট পদ মন কৰি অন্তক পালিলা কৃষ্ণ ভাঙিল ভাঙিল স্তম্ভ পূৰ্ণাকৃত কৰি অৱতাৰ লৈলা প্ৰভু সিংহ মুৰাৰী ৰাম হেন জানি কলি নৰে এৰিয়ান কাম ভুকি উপহৰ বজনে বোলা ৰাম ৰাম 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 ও ৰাম জয় হৰি ও হৰি ও ৰাম কৃষ্ণ জ্যোতিময়ী দিহা নামৰ দল সবাৰে চৰণত মই সেৱা ধৰিছোঁ। কৃষ্ণ এয়াই দিহানাম আই, এনেকেই গাব লাগে। আৰু আজি মই প্ৰথম দেখিছোঁ বিলম্বিতত যিটো শুদ্ধ মাত্ৰাত চাপৰ নাগাৰাৰ এই যে তিনি মাত্ৰাৰ এইটো ইমান সুন্দৰ বজাইছে বাপ। কৃষ্ণ খোল বাপ, মই বৰ সন্তুষ্টি লভিছোঁ, মোৰ খুব ভাল লাগিলে। আৰু এই অভ্যাস নেৰিব দে আই, এনেকেই প্ৰচাৰ কৰি যাওক। গুৰুজনাৰ নামত এতিয়া কিমান কি হৈছে ন, তেওঁ দি যোৱা এই অৱদানসমূহ আমি অকণমান কষ্ট কৰি অকণমান যত্ন কৰি সঁচা আৰু শুদ্ধ ৰূপত জীয়াই ৰাখিবলৈ আপোনালোকক অত্যন্ত জৰুৰী। আপোনালোকে ধৰি ৰাখক আৰু এনেকেই বিলাই যাওক। মোৰ আৰু ক'বলৈ একো নাই। আপোনালোকৰ আৰু উত্তৰোত্তৰ কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। টেঙাখাটৰ আইসকল ভাল হৈছে, বৰ সুন্দৰ হৈছে। আপোনালোকৰ সাজ পোছাকো বৰ সুন্দৰ। এনেদৰেই আপোনালোকে হৰি গুণ নাম কীৰ্তন কৰক। মাত্ৰ অকণমান কথা আৰম্ভণিতে এনেকৈ হালি হালি নাগাব। একেবাৰে প্ৰথম বিলম্বিত দিহা ভাগত একেবাৰে আপুনি প্ৰত্যেকে যে হালিছে আগলৈ সেইটো নকৰিব। আৰু নেগেৰা প্ৰত্যেকেই ভাল হৈছে। বাদ্যযন্ত্ৰী প্ৰকৃতৰে দিহা নামৰ নেগেৰাৰ বোলনি এনে কৰি দিয়ে, বৰ সুন্দৰ ভাল হৈছে। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক, আকৌ আহিব আপোনালোক। কৃষ্ণ।